নমস্কাৰ বুলুপেহী চেনেলৰ নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম। ভিন্দৰ বছৰেকীয়া আছিলে 2 বছৰীয়া, সেইবাবে বা ঘৰ মোৰ দোকানৰ ওচৰতে জানেই, বা মোৰ ঘৰৰ ওচৰতে ঘৰ বনালে, তাতে বছৰেকীয়া পতা হৈছিলে, বহু মানুহ আহিছিলে। তাকে আপোনালোকক ব্লগ আকাৰে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ, তাকে মৰম দিব বুলি আশা থাকিলে। বাকী বুলুপেহীক যিসকলে ভাল পায় ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই বুলুপেহী ইউটিউব চেনেলটো। আপোনালোকে আমাক যদি ফেচবুকত বিচাৰে বুলু পুতেক বিজয় বুলি মাৰিলে হ'ল, তেতিয়া আমাৰ ফেচবুকৰ ৰিলচখিনি আপোনালোকে পাই যাব। ঐ তই এখন দোকান খুলিছ নে কি খুলিছ? ৰাম ৰাম, গোটেই আলহী আম খাবলৈ আহিলে, দেখিছ নাই গাইছ? কাম চোৰ দেখিছ নাই? দেখিব দেখিছ মাছ গোটেই আম খাবলৈ আহিছে। মাছ লাগিছিলে আজি, গাঁৱৰে মাছ পুৰা। মাতি দিয়ক আম খাবলৈ। আহক চবে আম খাওঁ দুপৰীয়া বহি। এই আম কাটিছো ঘৰৰ পৰা মানে। মই সুধিলে ক'ব, আমৰ কথা কওক। আহক সকলোৱে আম খাওঁ, দুপৰীয়া আজি ৰ'দ দিছে, বাৰীৰ পৰা আম আনি কাটিছো। তাৰপৰা আমাৰ গোটেই জা জালিখিনি মাতিছো, এইজনী সেয়া সেয়া এনেকৈ এইটো দেও হয়, মাতিছো চবে খাওঁ। ৰাতিপুৱা গধূলি কাজিয়া লগাটো, ৰাতিপুৱা গধূলি মোক তেতেই বুলি কয়হি, বৰ খং উঠে। মই ইয়াক কেতিয়াবা কাটিম, আহিব জেলৰ পৰা উলিয়াবলৈ। বাকী ফটো এখনত কালি বৰ বেয়া বেয়া কৈছে। গম পাইছে নে? যিখিনিয়ে মোক মানে যেনেকৈ বেয়া বেয়াকৈ কৈছে মোক ফটোটো, ময়ো অলপ জানি নহয় আকৌ ঘৰত গৈ কাটি থৈ আহিম আকৌ, গম পাইছ নে? যিদিনাখনি মোক মই এতিয়া মনে মনে বহি আছো, কমেডি কৰি আছে কাৰণে চবে চল পাই গৈছে। কমেডি কৰি আছো বুলি চবেই চল পাইছে। যি টি কথা কোৱাটো বন্ধ কৰিব লাগে, নহ'লে মোৰ পৰা কোনো নিষ্ঠা নাপাব। মানে কৈছো মই ভাল মানুহ নহয়। আপোনাৰ কালি গোসাঁনীটো দেখিছে জানো? নাই দেখা, সেইকাৰণেহে। কেনেকৈ উঠিব দেখাই দিওঁ, কেনেকৈ উঠিব দেখাই দিওঁ। কালি গোসাঁনী আপোনাৰ দেখাই পাওঁ। যাব আহকচোন, আমি বনোৱা কোনোৱাটো দেখাই লওঁ। ছোৱালী আজি মানে এসাঁজ ভাতো দিছে, তাৰপৰা এই মোৰ দেৰকেইটা বনাই আছে, অন্য লাভে নহয়। তাৰপৰা ইফালে দাদা এজন আছে, বনোৱা কোনোৱা হৈ আছে। হাই কোৱা, বহুত ধুনীয়া বনাই কোৱা বোলে, ধুনীয়া বনাই। আপোনাৰ ককাইক নাই নেকি? লগ ধৰকে ককাই কিবালে বনাই আছে। এয়া মা ককাইক চাই লওক দেই, এয়া বুলুপেহী ককাই বৰ ধুনীয়া বনাই তেখেতলোকে। আপোনালোকে আহিবচোন, খাব পাৰে যদি, ওচৰত কোনোবা আছে যদি আহক। ঘৰত পাতিছে সকাম, এতিয়া কাছাৰী নিজে কৰিছোঁ। প্ৰথমতে সেয়া মাংস কাটিলোঁ, এতিয়া মাছ কাটিলোঁ। বুলুপেহী ব্যস্ত, বুলুপেহী পাত্তাই দিয়া নাই ন। সাজ এইগিলা চাগে চাই থৈ গৈছে নাই? হয় হয়, চাই থৈ গৈছে বাৰু। আকৌ আহিব কোনোবা কোনোবা যদি সাজ খাবলৈ মন থাকে। আজি আমাৰ ভিন্দৰ বছৰেকীয়া, বাহঁতৰ কথা পাতিছে, বাহঁতৰ ওচৰতে জানে। এয়া আমি ইয়াত এইটো পৰ্ব চলাই আছোঁ আৰু ন। হয়, কোনোবাই যদি সহায় কৰি দিম বুলি ভাবিছে আহক, আৰু সকাম খাবলৈ আহিব। মেনেহা দেই, ভিডিঅ'টো দিয়ালৈকে সকামেই হ'বগৈ। এয়া আমাৰ ভিন্দৰ বছৰেকীয়া দেই, বাইকটো দিম মই, পিছত দিম ভইচটো। এয়া আমাৰ ভিন্দৰ বৌ, এয়া বুলুপেহী। ভইচ শুনা নাই, ভইচটো কাইলৈ দিব, ডাবিংটো দিব। ছোৱালী ঘৰ সকাম যে, ছোৱালী মাতিছে আজি, আপাৰ ক্ষেত্ৰত যোৱাই মানে 2 বছৰৰ মূৰত মানে বছৰেকীয়া পৰিছে। তাৰপৰা মোৰ দিনটো ব্যস্ত আৰু আপোনালোকক এতিয়া বৰকৈ নেদেখাওঁতে আজি আপোনালৈ অফাৰ এটা আহিব। অফাৰ এটা আহিব নেকি? বিজিতে ফোন কৰিছে। কোনে? বিজিতে। বিজিতে? এতিয়া মোৰ মানে আমাৰ ছোৱালী আহিছে, মোৰ ডাঙৰজনী ছোৱালী বা আমাৰ ছোৱালী ভাগৰ যা সৰু তাৰ পিছৰে
তাৰপৰা এইজনী আমাৰ জোন, তাৰপৰা মোৰ জোঁৱাই এয়া মানে জোঁৱাই জোঁৱাইতকৈ সৰু, এয়া জোঁৱাইতকৈ সৰু। তাৰপিছত এইফালে লৈ আহা আছে। দেখুৱাই দিয়ক বুলু পেহী বাইক। আপোনালোকৰ অকলে মৰমৰ বুলু পেহী বাইক দেই। দেখিছে মাহীক দেখিছে নহয়, এটা কথা ভিতৰত দেখিছে। এইজনী জা-জালি, এয়া মোৰ জা-জালি, সকলোৱে আহিছে মানে সকলোৱে আহিছে আপোনাৰ ভতিজাকৰ জোৱাইকৰ মানে শ্ৰাদ্ধ মাতিছে ভতিজাকে, নাহিলেও বেয়া পাব নহয়। দুখী দুখী অৱস্থাই যি পায় সকলোৱে খাই যাব আৰু দেই। হ'ব আৰু মানুহবোৰক নামাতিলে যে আপোনালোকে এতিয়া আপোনালোকক মাতিলে বেয়া পাব নহয়, আহিলে দিগদাৰ হ'ব নহয়। আৰু মোৰ পাকঘৰলৈ লৈ যাওকচোন বোলে। এইজনী আমাৰ বোৱাৰীজনী, আমাৰ বোৱাৰীজনী, আমাৰ ঘৰ প্ৰথম বোৱাৰী দেই। প্ৰথম বোৱাৰী দেই মোৰ বোৱাৰীজনী। এইটো মোৰ নাতি, এজনী ছোৱালী। এয়া দেই এয়া নাতি, এয়া মোৰ এয়া যি জোঁৱাই। ফটো পাকঘৰ কিচেন বেয়া হৈ আছে। তাৰপিছত এই পোৱালিখনে হাই কৈছে পোৱালি বিহু হাই কৰি দিয়া। আহকচোন চাবি, এয়া মোৰ ছোৱালীজনী চাবা গোটেই বায়ে খাই গা জোৱালি এয়া নন্দেক, এয়া মোৰ ছোৱালী আগৰ ছোৱালীকে ডাঙৰ, এয়া মোৰ জোঁৱাই বায়ে, এইটো মোৰ সৰু ছোৱালী। এয়া আমাৰ একদম জোঁৱাই ছোৱালীয়ে ভাগি আছে, এয়া বনাই আছে। লগাই দিছো, এই ছোৱালী পোৱা নাইতো ন। হয় নামা পানী বহোৱাই থৈছে চা। ভণ্টিয়ে ভিডিঅ' চাই নাই আপুনি? চাই ঠিক আছে, ভিডিঅ'টো চাই থাকিব কৈ দিয়ক। গোটেই আজি সকামটো দেখুৱাম বুলি কওঁ। আলহী কাৰণে মই এতিয়া বাহিৰলৈ ওলাই যাম, মই ইয়াত ভিডিঅ' কৰি থাকিলে নহ'ব ন। এয়া একেবাৰে ডাঙৰ ছোৱালীজনী মোৰ সৰু, এয়া চবতছে ডাঙৰ বৈ এয়া হ'ব ঠিক আছে, ভিডিঅ' চাই থাকিব। যাওঁগে আৰু গৈছেগে আৰু বলক। আলহী আহি পালেহি দেৰিকে চবতছে, আমাৰ দেৰিকে আহিছে ওচৰ মানুহবোৰ। একে চুতীয়াকাৰী মানুহ যেন সি আহি পাইছেহি। আপুনি কি হয় বুলু পেহী কৈ দিয়ক। বাই বাই, চব জা জোৱালি। আপোনাৰ দেৰি হোৱা কাৰণটো ঘৰত সকাম আছিলে নি? হা কোন কিয় হেৰিয়ে বাহঁতৰ সকামৰ পিছদিনাখনিয়ে সকাম আছিল মনুকণৰ ঘৰত। জানে মনুকণক সকলোৱে চিনি পায়, বুলু পেহীৰ লগত ভিডিঅ' বনাই যি হ'লেও ছ'চিয়েল মিডিয়াত মনুকণকে বুলু পেহী পুতেক বুলি জানে। মনু চিম্পুল বয় হয়, ফেচবুকতহে বুলি আছে। তেওঁলোকৰ দেউতাকৰ মাহেকীয়া সকাম আছিলে, হাতৰ চোৱা লগাৰ বাবে অকণমান দুদিনমানৰ পাছত পৰিলে, একেলগতে হ'ল। সি সেইকাৰণে আমাৰ ঘৰত সকামত আহিছিলে যদি লেটকৈ আহিছিলে, একো খাব পৰা নাই। কাৰণ মানুহবোৰে কৈছে মাহেকীয়া নোযোৱালৈকে লোকৰ ঘৰত সকাম খাব নোৱাৰে বুলি। আপোনালোকৰ পিনে সেনেকুৱা নিয়ম আছেনে জনাব। তেওঁলোকৰ ঘৰত মাহেকীয়াতনো কোন কোন আহিছিলে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বাকী কাৰো লগতে কথা মানে কোনো একো কোৱা নাই আৰু মই ভিডিঅ'টো জাষ্ট কৰি থ'লোঁ। বাকী সকলোৱে ইউটিউবত যথেষ্ট মৰম দিছিলে, এনেকৈ মৰম দি আছে। এনেকৈ মৰম দি থকাৰ বাবে বহুত ভাল লাগে। মায়েতো এতিয়া আমি নতুনকৈ এটা মোবাইল লৈছোঁ, আপোনালোকক এনেকৈ সৰু সুৰাকৈ ব্লগবোৰ দি যাম আৰু বহুতে কয় ব্লগ বনাব নাজানো বা কেমেৰা কেনেকৈ মানে একেটা বস্তু দিলে বৰ খায়। আমি ভাবোঁ বুলু পেহী ভিডিঅ' চাই কোনো বৰ নাখায়, বুলু পেহী ভিডিঅ' চাই সকলোৱে ভাল পায়। সেইকাৰণে আমি যেনেকৈ আহে সেনেকৈয়ে ব্লগটো বনাওঁ, মানে কোনো ধৰণৰ ধৰি লওক ছাছপেঞ্চ ৰাখি ব্লগ নাৰাখোঁ। যিটো মানে আমাৰ আগত মনত আহে, যিটো আমি দেখুৱাওঁ, সেই ৰিয়েলখিনি দেখাবলৈ চেষ্টা কৰোঁ। বাকী ইমান দিন আপোনালোকে ভিডিঅ'বোৰ চাই ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰি আছে। ইউটিউবৰ আমি কমেণ্ট ৰিপ্লাই দিব পৰা নাই যদিও বেয়া নাপাব।